Hello friends, welcome to my YouTube channel Assam Jobs and Education. আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম IBPS ফালৰ পৰা 745 পোষ্টত যি ভেকেন্সি মুকলি কৰি দিয়া হৈছে স্পেচিয়েলিষ্ট অফিচাৰৰ কাৰণে সেইটো টপিক আজি আমি আলোচনা কৰিম। যদি আপোনালোকে এই ভিডিঅ'টো লাষ্টলৈকে চাই তেতিয়া আপোনালোকে বুজি পাব যে কি কেনেকৈ এপ্লাই কৰিব লাগে। যদি আপোনালোকে ইচ্ছুক যদি ইন্টাৰেষ্টেড তেনেহলে এই ভিডিঅ'টো লাষ্টলৈকে চাব। ধন্যবাদ। IBPS invites application for 745 specialist officer, a scale 1 হয়, post across 6 disciplines with the online registration open until 21st July 2026. 21st July 2026 yeah apply কৰা last date হয়, তো তাৰ আগে আগে আপোনালোকে এপ্লাই কৰিব লাগিব। পোষ্টৰ নাম হৈছে স্পেচিয়েলিষ্ট অফিচাৰ, ভেকেন্সি 745। অৰ্গেনাইজেশ্যন ইনষ্টিটিউট অফ IBPS মানে ইনষ্টিটিউট অফ বেংকিং পাৰ্চনেল চিলেকশ্যন, বেংকৰ ফালৰ পৰা হয়। আৰু যদি আপোনালোকে ভাবে যে মই এই এপ্লাই কৰিম, এই পোষ্টৰ কাৰণে এপ্লাই কৰিম, তেতিয়াহ'লে আপোনালোকৰ নিম্ন কোৱালিফিকেশ্যন হ'ব লাগিব, গ্ৰেজুৱেটছ। আপোনালোকে গ্ৰেজুৱেশ্যন কৰা হ'ব লাগিব। আৰু এই এপ্লাই কৰাটো অকল অনলাইনে হয়, অফলাইন কৰিব নোৱাৰিব আপোনালোকে। আৰু অনলাইন ফিজ যিটো 850 আছে এপ্লাই ফিটো, আৰু যোৱাকালিৰ পৰা এই অনলাইন এপ্লাইটো আৰম্ভ কৰি দিয়া হৈছে 21st জুলাইলৈকে, ইয়াৰ লাষ্ট ডেট। ইয়াৰ বিষয়ে অলপ আমি আলোচনা কৰিম। IBPS Specialist Officer Recruitment 2026. The Institute of Banking Personnel Selection IBPS has released the official notification for CRP-SPL 16, the common recruitment process for specialist officer in 11 participating public sector bank. The bank of your vacancy to her. The draft covers 745 vacancies up to 27-28 across 6 posts. A 6 post to hold IT officer, agricultural field officer, Rajbhasha Adhikari, law officer, HR personnel officer and marketing officer, all at scale 1. Higher vacancy হয়। এইকেইটা যদি আপোনালোকে পায় তেতিয়ালৈকে আপোনালোকৰ লাইফটো ভাল হ'ব। আৰু ইয়াৰ কাৰণে আপোনালোকে অনলাইন ৰেজিষ্ট্ৰেশ্যনটো 1 জুলাই 2026 পৰা ষ্টাৰ্ট হৈছে আৰু 21st July 2026 লৈকে চলি থাকিব। কেণ্ডিডেট হোম বিদ্যান, যদি আপোনালোকে গ্ৰেজুৱেট কৰা হয় তেতিয়াহ'লে আপোনালোকে লাষ্ট ডেটলৈকে ৰখি নাথাকিব। 21st July 2026 ভিতৰত আপোনালোকে এপ্লাই কৰিব। তাৰপিছত আপোনালোকে অনলাইন প্ৰিলিমিনাৰী এক্সাম, অনলাইন মেইন এক্সাম, তাৰপিছত ইণ্টাৰভিউ, এই 3টা এক্সামৰ পাছতে আপোনালোকৰ প্ৰভিজনেল এলটমেণ্ট হ'ব। চাব, ইয়াত টোটেল ভেকেন্সি 745 আছে। ৰিক্ৰুটমেণ্ট, কমন ৰিক্ৰুটমেণ্ট প্ৰচেছ, আৰু আপোনালোকক পে স্কেলো দিয়া হৈছে। পে স্কেলটো হ'ল 48,480 পৰা 2,000। মানে ইয়াত হোম এলাউন্স আছে, ডিয়াৰ এলাউন্স আছে, কি আছে সেইটো যদি আপোনালোকে ডিটেইলছ চাব বিচাৰে তেতিয়াহ'লে আপোনালোকে ডিছক্ৰিপশ্যনত দিয়া লিংকটোত গৈ আপোনালোকে চাব পাৰিব। The participating bank of Baroda, Bank of India, Bank of Maharashtra, Canara Bank, Central Bank of India, Indian Bank, এইকেইটা বেংক হৈছে। তাৰপিছত পোষ্ট SC, ST, OBC, EWS, EOR, IT অফিচাৰৰ কাৰণে 301, 301, এগ্ৰিকালচাৰ অফিচাৰৰ কাৰণে 190, ল' অফিচাৰৰ কাৰণে 105, ৰাজভাষা অধিকাৰী 89, HR পাৰ্চনেল অফিচাৰ 60, মাৰ্কেটিং অফিচাৰ 0, মাৰ্কেটিং অফিচাৰৰ কাৰণে ভেকেন্সিটো মুকলি কৰি দিয়া নাই। আৰু তেনেকৈ কৰি 745 ভেকেন্সি মুকলি কৰি দিছে। তাৰপিছত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়াটো হ'ব লাগিব
Candidate must be a citizen of India, Indian হ'ব লাগিব, as subject of Nepal or Bhutan. Nepal or Bhutan or Tibetan refugees settled in India before 1 January 1962. যদি আপোনালোকে নেপাল ভূটানৰ পৰা আহিছে তেতিয়াহ'লে আপোনালোকে 1962 আগতে হ'ব লাগিব। The age limit 20 to 30 years. 20 পৰা 30 বছৰ ভিতৰত হ'ব লাগিব 1 জুলাই 2026 লৈকে। ইয়াত এজ ৰিলেক্সেশ্যনো দিয়া হৈছে কেটেগৰী হিচাপে। SC ST 5 years ৰিলেক্সেশ্যন আছে। OBC নন ক্ৰিমিনেল যদি আপোনালোকৰ OBC আৰু নন ক্ৰিমিনেল চাৰ্টিফিকেট যদি আছে তেতিয়াহ'লে 3 বছৰ কাৰণে ৰেহাই দিয়া হৈছে। এজ ৰিলেক্সেশ্যন আছে ইয়াত। পাৰ্চন উইথ বেঞ্চমাৰ্ক ডিছেবিলিটি 10 years, এক্স চাৰ্ভিচমেন আছে 5 years। তাৰপিছত যদি আপোনালোকে ইমিগ্ৰেশ্যন কোৱালিফিকেশ্যন চাই তেতিয়াহ'লে IT অফিচাৰৰ কাৰণে কি লাগে সেই চাই লওক। 4 year ইঞ্জিনিয়াৰিং টেকনলজি ডিগ্ৰী কম্পিউটাৰ চায়েন্স IT অফিচাৰৰ কাৰণে এনেকুৱা BEd বেচেলৰ অফ ইঞ্জিনিয়াৰিং হ'ব লাগিব। তাৰপিছত কম্পিউটাৰ চায়েন্স IT ইলেক্ট্ৰনিক পঢ়া হ'ব লাগিব। এগ্ৰিকালচাৰৰ ফিল্ড অফিচাৰ কাৰণে 4 year ডিগ্ৰী ইন এগ্ৰিকালচাৰ, হৰ্টিকালচাৰ, এনিমেল হাজবেণ্ডাৰী, ভেটেৰিনেৰী চায়েন্স। ৰাজভাষা অধিকাৰীৰ কাৰণে PG ডিগ্ৰী ইন হিন্দী তেনেকুৱা হ'ব লাগিব। মাৰ্কেটিং অফিচাৰ গ্ৰেজুৱেট প্লাছ 2 year ফুল টাইম MMS MBA তেনেকুৱা। এইটোৱে হৈছে IBPS ফালৰ পৰা মুকলি কৰি দিয়া পোষ্টৰ বিষয়। আশা কৰোঁ আপোনালোকে যদি আপোনালোকে ভাবে যে মই এপ্লাই কৰিম তেতিয়াহ'লে আপোনালোকে লিংকত গৈ এপ্লাই কৰিব পাৰিব। Thank you.